ơi kitab kuliah lah. Opi kitab kuliah lo saya udah kitab kuliah. Oh. Yeah. Halo. Zihetu di Zihetu di
অ'কে শুনিবি দেই চাহিল চাই যা কুৱেশ্যনো কৈছে যে আমাক প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱা এটা ত্ৰিভুজ আছে এ বি চি এটা বাহু মানে এ বি তাৰ মধ্যবিন্দু মই কি ধৰিলোঁ ডি এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৱেদি গ'ল ৰেখাডাল আৰু সেই ৰেখাডাল মধ্যবিন্দুৱেদি গৈছে আৰু মই কেনেকৈ কৰিছোঁ আৰু যদি সেই ৰেখাডাল এই 2 নম্বৰ বাহু বি চিৰ সমান্তৰাল হয় এডাল ৰেখা আমি এনেকৈ আঁকিছোঁ যাতে ত্ৰিভুজ এ বি চিৰ এই এ বিৰ মধ্যবিন্দু ডিৰ মাজেৰে যায় আৰু বি চিৰ সমান্তৰালকৈ হয় এনেকৈ গৈ থাকোঁতে সি এ চিক কোনটো বিন্দু কাটিছে ই তো আমাক প্ৰমাণ কৰিব দিছে যে ডি ইয়ে এ চিকো সমনিখনিত কৰে যেনেকৈ ডিটো হৈছে এ বিৰ মধ্যবিন্দু সেইটো কৰি দেখাব লাগিছে এইটো যদি ইয়াৰ মধ্যবিন্দু হয় ইপিনে কাটোতে ইটোকো মধ্যবিন্দু বুলি দেখাব লাগিছে এই বিকটো কৰিছে কি আমাক মানে প্ৰশ্ন দি থোৱা আছে এইটো আমি দেখাব লাগে যে ইটো এ চিৰ মধ্যবিন্দু হয় মানে এ ই সমান ই চি বুলি দেখাব লাগে এতিয়া মন কৰিবি যিহেতু ডিটো আমাৰ এ বিৰ মধ্যবিন্দু হয় আমি ক'ব পাৰোঁনে এ ডি ইজ ইকুৱেল টু ডি বি বুলি ক'লোঁ মন কৰকচোন ডি বিটো যদি মই হৰণ কৰি লৈ গুচি আহোঁ বা ছেম বস্তু যদি হৰণ কৰি দিওঁ আনচাৰটো কি পাওঁ পালোঁ সেই 1 নম্বৰ কৰি থৈ দিয়ে এতিয়া মোৰ আৰু এটা কথা কৈ থৈছে নহয় যে ডি ই আৰু বি চি সমান্তৰাল বুলিও কৈ থৈছে সমান্তৰাল বুলি কোৱাৰ কাৰণে মৌলিক সমানুপাতিক উপপাদ্য মতে এ ডি বাই ডি ই ইজ ইকুৱেল টু এ ই বাই ই চি হ'বনে সেইটো লিখি ল'লোঁ মন কৰিবি ইয়াত এ ডি বাই ডি ই কিমান পাই থৈছোঁ ইয়াত এ ডি বাই ডি কিমান পাই থৈছোঁ এ বাই ই চি খন ইকুৱেল তো মানে এ ই বাই ই চিটো মুঠতে গৈ মেলি 1 হৈ যাবনে অঁ চৰি থেংক ইউ এ ডি বাই ডি ই লিখি থৈছোঁ এ ডি বাই ডি বি ইজ ইকুৱেল টু এ বাই ই চি হয়নে আৰু লাষ্টত গোটেইকেইটা গৈ পেলাই কি হয়নে সমান হৈ গ'ল মনে সৈতে মন কৰিবি এতিয়া এই এ ডি বাই ডি বি আঁতৰাই দে এতিয়া এ ই বাই অঁ 1 বেলেগ কেনেকৈ সমান হ'ব যদি তোৰ এ ই বাই ই চিকল যদি 2 থাকে মন কৰচোন এ ই ইজ ইকুৱেল টু 2 ই চি হৈ যাব এতিয়া মধ্যবিন্দু হ'ব জানো হয় 1 থাকে যদি বেলেগ থাকে তেতিয়া সমান হ'ব মানে উৎপাদকেইটা সমান হ'ব খালি মধ্যবিন্দু বুলি ক'ব নোৱাৰিবি কাৰণ এ ই ইজ ইকুৱেল টু 2 ই চি হৈ যাব মানে এ ইডাল ই চি দুগুণ মানে এইটোক ডাবল কৰি দিলে এ ই পাম এইডাল বহুত ডাঙৰ হ'ব ই চিডাল ইমান ডাঙৰ হ'ব অঁ ইয়াত কৈ থোৱা আছে নহয় আকৌ মধ্যবিন্দু বুলি সেইকাৰণে কৈছোঁ এ ডি আৰু ডি বিটো সমান হোৱাৰ কাৰণটো কি ডি টু এ বিৰ কি কৈছ এ ই আৰু ই চি নহয় অ' এ ই বাই ই চি বুলি কওঁ অঁ হ'ল কাৰণ সমান্তৰাল লিখা আছে যে চাই ল শেষত গৈ পেলাই পালোগৈ যে আমি এ ই বাই ই চি ইজ ইকুৱেল টু 1 ই চিটো উঠাই দিব পাৰি নি ইয়ালৈকে তো এ ই ইজ ইকুৱেল টু আৰু এ ই আৰু ই চি সমান কেতিয়া হ'ব যেতিয়া এই বিন্দুটো আমাৰ কি হ'ব হা এইটো চা আমাৰ উলিয়াব দিছে কি আমাৰ উলিয়াব দিছিলে যে ই টু এ চিৰ তো আমি এ ডি বাই ডি বিটো আঁতৰাই দিলোঁ এবাৰ ডাইৰেক্ট লিখিছোঁ আমি এ ই বাই ই চি ইজ ইকুৱেল টু 1 লিখি অঁ এইটোৰ পিছত সেইটো অঁ তো ই চিৰ উঠাই ইয়ালৈ পূৰণ কৰি দিলোঁ এ ই ইজ ইকুৱেল টু এতিয়া গম পাই গ'লোঁ যে ই টু এ চি মধ্যবিন্দু হয় ই এ চি মধ্যবিন্দু অৰ্থাৎ আমাৰ ডি ইয়ে এ চিক সমনিখণ্ডিত কৰে মানে ডি ইডালে এ চিকো সমনিখণ্ডিত কৰে সেইটোৱে আৰু গম পালি নেক্সটটো এটা কুৱেশ্যন নেকি কোনকেইটা কুৱেশ্যন আকৌ কৰাব লাগে মোক কবি কৰাই দিম অ'কে বন্ধু জীৱন প্ৰক্ৰিয়া নে বেলেগ
মই কাইলৈ নহ'লে হেৰি জীৱন প্ৰক্ৰিয়াৰ চেপ্টাৰটো আধা নোটছ পাই যাবি মই আধা বনালোঁ কাইলৈ খালি লৈ আহিবিচোন লৈ আহিবি চাম দেই অঁ এটা সময়ত এখন মোৰ ওচৰতে আছিলে মোক পৰিহঁতে মোকে দিছিলে হেৰি কৰিবলৈ অনুবাদ কৰিবলৈ একচুৱেলি ছাৰে পৰিহঁতক অসমীয়া দিয়া নাছিলে ছাৰে পৰিহঁতক ইংৰাজী দি দিছিলে অনুবাদ কৰি থাক বুলি ছাৰে পৰিহঁতক ইংৰাজী দি দিলে দি পেলাই অনুবাদ কৰি থাক বুলি ক'লে অনুবাদ কৰি আছে তাহাঁতি ছাৰৰ ৰয়ৰ লগত নাছিলে জানো সেইটোৱেই তাহাঁতক বহুত দিগদাৰী হ'ল আচল মোকো দিছিলে মই অলপমান কৰিব পাৰিলোঁ নোৱাৰিলোঁ তাহাঁতি আকৌ হেৰি মই হেৰি দি দিলোঁ এই অঁ কোনে অঁ ভাল গায় পৰিছে ভাল গায় বহুত ধুনীয়া গায় হা কাৰ কোনটো কেমেষ্ট্ৰি ইমান মেথছ নাই আছে কম আছে ইমান নাই বৈশিষ্ট্যখিনি কৰোঁতে খেলি মেলি লাগিছে হয়নে মই চাই মই অ'কে মোক খৰচ কৰা মই এইটো চাই দিব লাগিব তিনিটা আহিব লাগে মুঠতে চাই লওঁ হা কি নোটছে দিম এপছত নাহে নাই তিনিটাই আহিব লাগে চেপ্টাৰ মেট্ৰিকত টান আহক নহওক সেইটোতো আমাৰ বিবেচনা হ'ব নালাগে তাৰমানে ইমান পঢ়ি যাব লাগিব যাতে টান হওক উজু হওক আমি এক্সাম দিম দীঘলীয়া কৰিবলৈ নাহে এম চি কিউ বুজাম আৰু এম চি কিউ ছেট দিব নোৱাৰি ন হা মানে মানে অঁ এম চি ইউ কেইটামানতো আহিব নহয় 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 ছেটৰ কথা কৈছ ছেটৰ কথা কৈছ ই যোৰহাট বৰ্ডৰ সময় আছে সেইখন কৰিবলৈ আছামিছো কুৱেশ্যন পেপাৰখনে ভুলকৈ দিয়া ক'ত সময় অঁ আহিছে আৰু যোৱা বছৰ আছিলে যে তোক মুঠতে পাছ কৰিলেই হ'ল এইখনৰ পৰা সেইখনৰ বুলি কথা নাই এবাৰ দুইখনতে পাছ কৰিবলগীয়া হৈছে মানে
ইজি হয় বাৰু লাষ্টত মেটাৰ নকৰেগৈ কিন্তু মাইনাছ কৰিম ছাবজেক্ট পাবি যে কেলৈ চিন্তা কৰিছ অঁ 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 হেৰি হ'ব ছ'চিয়েল জিঅ'গ্ৰাফী স্কুলহে কাটিব অঁ সময়ে নাকাটে হ'ব তহঁতৰ বছৰেকীয়া হৈ গ'ল তহঁতৰ বছৰেকীয়া হ'ব গ'ল অঁ আকৌ বৰ্ড মানে যোৰহাট বৰ্ড নহয় মেইন বৰ্ড বহুত যোৰহাটৰ বহুত আগে কাটে ঐ শুনিবিচোন দেই কি কৈছিলে এই কুৱেশ্যনটো উল্টাটো কৈছিলে ইয়াত কি কৈছিলে মধ্যবিন্দু দি কৈছে সমান্তৰালকৈ দিয়া আছিলে আমাক দেখাবলগীয়া আছিলে ই টু এ চি মধ্যবিন্দু এইবাৰ কি কৰি থৈছে এইবাৰ কৈ থৈছে যে ডি আৰু ই মধ্যবিন্দু আৰু মধ্যবিন্দুৰ মাজেৰে যায় যদি এই ৰেখাডাল মধ্যবিন্দুৰ মাজেৰে যায় আমি দেখাব লাগে এইডাল ইয়াৰ সমান্তৰাল হয় সেইটো ক'বলৈ দেখাইছে চা কি ক'লো ত্ৰিভুজ এ বি চিৰ এ বি আৰু এ চি বাহুৰ মধ্যবিন্দু ডি আৰু ই ডি টু এ বিৰ মধ্যবিন্দু ই টু এ চিৰ মধ্যবিন্দু আমি দেখাব লাগে কি ডি ই সমান্তৰাল অঁ ডি ই সমান্তৰাল বি চি এতিয়া মন কৰিবি যিহেতু ডি টু আমাৰ এ বিৰ মধ্যবিন্দু আমি ক'ব পাৰোঁ নে এ ডি ইজ ইকুৱেল টু ডি বি বুলি সেইটোকে লিখিলোঁ আৰু এনেকৈ লিখিলে এনেকৈ লিখিব পাৰোঁ এ ডি বাই ডি বি ইজ ইকুৱেল টু ওৱান কাৰণ একে বস্তু কাটাকাটি গ'লে ওৱানে ওলাব আগত নিচা ই টু হৈছে এ চি মধ্যবিন্দু তো এ ই বাই ই চি ইজ ইকুৱেল টু ওৱান ওলাব বা এ ইজ ইকুৱেল টু ই চি ওলাব সেইটো লিখি ল'লোঁ মন কৰচোন দেই এ ডি বাই ডি বি কিমান ওলালে এ ই বাই ই চি কিমান ওলালে অঁ দুইটাই যদি ওৱান হৈ যোৱাটো সমান হৈ যাব না তো এ ডি বাই ডি বি ইজ ইকুৱেল টু এ বাই এই মনত চানে এ ডি বাই ডি বি ইজ ইকুৱেল টু এ বাই ই চি হ'লে এই বিপৰীত মৌলিক সমানুপাতিকতা উপপাদ্য লাগি যায় নহয় যে অনুপাতটো যদি সমান হয় এইটা বাহু সমান্তৰাল হৈ যাব অনুপাত সমান হ'ব তো ওলাই গ'ল এইটো সেইটো এইটো মেইনটো সেইটো মৌলিক সমানুপাতিক উপপাদ্য সমান্তৰাল হ'লে হেৰি অনুপাতকেইটা সমান লোৱাটো মেইনটো অঁ ইয়াৰ পাছৰ কুৱেশ্যন এটা ভালকৈ মন দিবিচোন দেই এইকেইটা আহিব লাগে কি ক'ব কিয় যোৱা বছৰতকৈ উল্টা হৈ গ'ল নেকি নাইনৰ বেষ্টটোহে আছিলে তহঁতৰটো হৈ গ'ল এতিয়া মই ইমান বেয়া পোৱা নাছিলোঁ আচাৰ্য কোন আছিলে নাই ছোৱালীকেইজনী বাৰু ঠিকেই থাকো ল'ৰাকেইটাক অঁ ভিডিঅ'টো মই দিওঁ গ্ৰুপত তাই এতিয়াও গ্ৰুপত এড হৈ আছে মোক উলিয়াই দিয়া নাই
অ'কে শুনিবি দেই ঘটনাটো এতিয়া কি হ'ল ক'তছিলোঁ আমি শুনিবি এই 9 10 নম্বৰ কুৱেশ্যন একদম মন দি চাই ল'বি দেই 9 10 নম্বৰ কুৱেশ্যনটো মই মানে পুৰা 100% নহ'লেও 90% দি কৈছোঁ যে আহিব অঁ 9 আৰু 10 ইয়াতো ডাইৰেক্টলি তোৰ মৌলিক সমানুপাতিকতা উপপাদ্যটো প্ৰমাণ কৰিবলৈ আহি যাব টান নহয় মানে ৰিপিটেশ্যন আহে অকণমান এই চেপ্টাৰ এই এক্সাৰচাইজটো এইকেইটা অকণমান ভাবিবলগীয়া আৰু কেলে ইম্পৰ্টেণ্ট কওঁ ইয়াত হা অঁ কেলে ইম্পৰ্টেণ্ট কওঁ ইয়াত ন অংকন এটা আছে অঁ অংকন এটা আছে সেই অংকনটো বহুতে পাহৰি থাকে কি কৰিব লাগে যদি পাহৰি থাকিলে অংকনটো তোমাৰ নোৱাৰি কৰিব হাজাৰ টানি ল'ব লাগে বছ শুনিবি দেই কৈ থোৱা আছে ABCD ট্ৰেপিজিয়ামৰ অ'কে ABCD ট্ৰেপিজিয়াম আৰু কৈছে যে AB সমান্তৰাল DC এনেকৈ লিখি দিবি আকৌ ABCD লিখি দিবি কেলে কওঁচোন আমাক কৈ থৈছে AB সমান্তৰাল DC ইয়াত AB আৰু DC সমান্তৰাল হ'ল জানো সেইকাৰণে আমি কি কৰিব লাগিব A হা শুনো শুনো তেতিয়াহ'লে মই এনেকৈ দিব লাগিব জেনেৰেলি আমাৰ এনেকৈ নিদিয়ে জেনেৰেলি আমাৰ এণ্টি ক্লকৱাইজ নাম দিয়ে ঠিক আছে তই এইটো কৈছ ন অবি অ'কে ঠিক আছে একো কেছ নাই এতিয়া কি হা অঁ সুধো হ'ব AB সমান্তৰাল DC CD এটা কথাহে হা অঁ AB ক্ৰছকৈ CD কৈছ না নহয় অঁ এনেকৈ যাব চিৰিয়েলি আহিলে এতিয়াও চা ঠিকে কৈছে এতিয়াও এণ্টি ক্লকৱাইজে হৈছে চা অঁ নহয় এতিয়া এণ্টি ক্লকৱাইজ নহয় এতিয়া ক্লকৱাইজ হৈ গ'ল বাৰু কেছ নাই হেৰি ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ অ বিন্দুত ছেদিত হয় মানে AC আঁকিব লাগিব আমি কৰ্ণ আৰু BD আঁকিব লাগিব কৰ্ণ পৰস্পৰ অ বিন্দুত কাটে আমি প্ৰমাণ কৰিব লাগে AO বাই BO ইজ ইকুৱেল টু CO বাই DO DO কেইটা বস্তু এতিয়া আমি খালি ইয়াত অংকটো মনত ৰাখিবি যে এডাল আমি এনেকৈ হাজল টানিব লাগিব হা আচল এইকাৰণে টানো যে নহ'লে সমান্তৰাল যদি নেদেখাও মৌলিক সমানুপাতিকতা উপপাদ্য লগাবি কেনেকৈ হা হা এই আজু দিয়াৰ কাৰণেহে মৌলিক সমানুপাতিক উপপাদ্য লাগিব জানিলোঁ হয় এতিয়া চা কি দিয়া আছে ট্ৰেপেজিয়াম ABCDৰ হা পাৰ জানিব একেটা কথাই অঁ একেটা কথাই পাৰ খালি ত্ৰিভুজ হাফ নহয় ল'ৰা মানে অনুপাতটো অঁ নহ'লে যদি এইডাল নটনা হ'লে আমি মাজত এনেকুৱা আঁচ নাপালোঁ সিহঁতৰ সমান্তৰাল আঁচ নোপোৱা হ'লে চেপ্টাৰটো কাম আছিল মৌলিক সমানুপাতিক উপপাদ্য লগোৱা মৌলিক সমানুপাতিক উপপাদ্য ক'ৰ পৰা লগাবি নাই আছোঁ লগাবলৈ নাটানিলেও হৈ যায় এইডাল টানিছোঁ মানে মই চাচোন এই ইডাল দুটা ত্ৰিভুজৰ পাৰ্ট এটা হৈছে DAB এই ত্ৰিভুজটোৰ পাৰ্ট এটা হৈছে এই A ত্ৰিভুজটোৰ পাৰ্ট ADC সেই দুটা ত্ৰিভুজটো হ'ল অঁ চাই দিব লৈছোঁ বাকীকেইটা ত্ৰিভুজ কাম নাই হা নিজৰ মজি ল'লে ন AB আৰু CD সমান্তৰাল দিয়া আছে আৰু দিয়া আছে চাবি দেই AC, BD কৰ্ণই O বিন্দুত পৰস্পৰ ছেদিত হয় বা ছেদ কৰে আৰু যি লিখক এতিয়া প্ৰমাণ কৰিব লাগে আমি প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে AO বাই BO ইজ ইকুৱেল টু CO বাই
ডি অ'। এতিয়া মন কৰিব ইয়াত আহিব অংকন এটা, অংকনটো কি কৰিলোঁ অ' ই সমান্তৰাল এ বি অঁকা হ'ল। চাবিচোন দেই যদি অ' ইটো অঁ সেইটোৱে কৈছোঁ, যিহেতু অ' ইডাল এ বি সমান্তৰালকৈ আঁকিলোঁ আৰু আমাৰ কিতাপত প্ৰশ্নতে দি থোৱা আছে যে এ বি আৰু চি ডি, যদি অ' ইডাল এ বিৰ সমান্তৰাল হয় নিজে নিজে অ' ইডাল চি ডিৰ সমান্তৰাল হৈ যাব। হা পাৰি 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 অঁ হয় পাৰি, যেনেকৈ লিখ তই, কোনো ইছ্যু নাই। অ' ইডাল একজেক্টলি অ' ইডাল এ বিৰ লগতো ক'ব পাৰ, নহ'লে অ' ইডাল ডি চিৰ লগতো ক'ব পাৰ। অঁ লিখিব পাৰ, ইয়াত তই মই লিখিমেই এতিয়া চা, এতেকে অ' ই সমান্তৰাল চি ডি। নাই নাই ঠিকে আছে ঠিকে আছে, ৰিভাইজ হৈ আছে ঠিকে আছে, ভালে হৈছে। এতিয়া চা ত্ৰিভুজবোৰ ল'ব লাগিব, এতিয়া কোনটো ত্ৰিভুজ ল'ম বা, এতিয়া প্ৰমাণ বুলি লিখি লৈছোঁ, প্ৰমাণ ত্ৰিভুজ। চা এতিয়া অ' ইডাল আমাৰ কোনটো ত্ৰিভুজৰ পাৰ্ট, এটা ত্ৰিভুজ ল'ম প্ৰথমতে দেই, সেইটো হৈছে এ ডি চি, কাৰণ অ' ইডাল চি ডি সৈতে সমান্তৰাল ন। কোন নামটো ক, এনেকাটো বুলি কেলে এ ডি বি নিক্সন ল'ম, প্ৰথমতে এ ডি বি ল'ব যে, এ ডি বি ল'ম কি আছে একো নাই, এ ডি বি বা এ ডি বি মানে গম পোৱা নাই, এইটো এ ডি বি এই ত্ৰিভুজটো দেখিবলৈ এনেকুৱা হৈ আছে। এইটো হৈছে ডি। এতিয়া মন কৰচোন দেই, চাবি 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 দেই, ত্ৰিভুজ এ ডি বিৰ পৰা কি পাওঁ, অ' ই আৰু এ বি সমান্তৰাল হয়, তো আমি লিখিব লাগিব যে অ' ই সমান্তৰাল এ বি হৈ গ'ল। এতিয়া কি লিখিম, এতিয়া আমি লিখিম যে ডি ই বাই এ ডি ই বাই এ ই ইজ ইকুৱেল টু ডি অ' বাই বি অ' বুলি কওঁ, কাৰণ প্ৰশ্ন বি অ' উলিয়াব বুলি থৈ আছে। ক কি কৈছিলি? কৈছোঁ ৰ অঁ পাৰি পাৰি পাৰি, অভিয়াছলি পাৰিবি, ক এতিয়া আছে তাৰপিছত নেক্সট অঁ অঁ বি ডি চি ল'বলৈ কি লাভটো পাবি তই, তাৰ মৌলিক সমান মান নালাগিব নে, এ ডি চি ল'ব লাগিব। ত্ৰিভুজ এ ডি চিৰ পৰা কি পাম, ই অ' ই সমান্তৰাল ডি চি, অ' ই সমান্তৰাল চি ডি বা ডি চি একেটা কথা। এতিয়া মন কৰিবি দেই, ইণ্টাৰেষ্টিং অঁ তেতিয়া এইটো ত্ৰিভুজ ভেৰি গুড, তেতিয়া আমি বি ডি চি ল'ব লাগিল, গম পালি। এতিয়া আছে এতিয়া আছে এতিয়া আছে এতিয়া, আৰু তেতিয়া এই ওপৰৰ ত্ৰিভুজটো এ ডি বি ল'ব নোৱাৰ, তেতিয়া আমি চি বি এ ল'ব লাগিলহেঁতেন, এইটো আৰু এইটো ল'ব লাগিলহেঁতেন, গম পালি। যদি এই লাইনডাল এইফাল থাকিলে হয়, যেনেকৈ এই লাইনডাল থকাৰ কাৰণে আমি এইটো আৰু এইটো লৈছোঁ ন, এই লাইনডাল এইফালে থকা হ'লে এইটো এই বি ডি চি আৰু এইটো ল'ব লাগিলহেঁতেন। অঁ এতিয়া ঘটনাটো চা, কি কৈছিলোঁ, অঁ এতিয়া মন কৰ না, ইয়াত ডি ই আৰু এ ই লৈছোঁ নে, ইয়াতো তেনেকৈ লওঁ না, এ ডি চি ল'লোঁ, তো ওলটাকৈ লৈছোঁ, এনেই আমি এনেকৈ আৰু এনেকৈ লওঁ হয়নে, কিন্তু আগতে অলৰেডি ডি ই আৰু এ ই ল'লোঁ ন, সেইকাৰণে মই তলৰ পৰা ল'ম ডি ই বাই এই ডি ই বাই, অঁ চৰি দেই, লিখিব লাগিব দেই, মৌলিক থাকি যালে কাটি দিব এক নম্বৰ। অঁ থেলছ কুটুমত লিখিছে, ঐ ক ক ক ঐ ঐ ঐ অঁ ঐ নহয় মই এইপিন চাই চা 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 চাই লওক চাই লওক, ডি ইয়াত কি লিখি লৈছোঁ, ডি বাই ই আছে ন, তো ডি ই বাই এ লিখিম মই ইয়াত। এতিয়া লিখি পেলাই মন কি কৰিম চা, ইয়াত ডি ই লগত ইয়াত কোন আছে, চি অ', একেটা কথাই চি অ' বাই
এও মায়া এ মায় এতিয়া চা ইয়াৰ ডি বাই এ এইটো ডি বাই এ হয়নে তো 1 আৰু 2 ৰ পৰা এইফালটো আৰু এইফালটো সমান 1 বাওঁফাল হ'ব কিবা এটা সমান লৈ হ'ল খালি এই কুৱেশ্যনবোৰ ন লিখিব লাগিব বহুত মুখস্থ হৈ যাব লাগিব বুজিটো পাইছ কৰি মুখস্থ হৈ যাব লাগিব ক মানে ক'ব দে অঁ দুইটা ত্ৰিভুজতে ডি আৰু এইটো সোমাই আছে চা কি ক'লো চা সেইকাৰণে কৈছোঁ চা দুইটা ত্ৰিভুজতে ডি আৰু এইটো সোমাই আছে এইটোতো সোমাই আছে এইটোতো সোমাই আছে সেইকাৰণে সমান হ'ব পাৰিলে তই কি কৈছিলি এতিয়া চা ডি অ' বাই বি অ' ইজ ইকুৱেল টু চি অ' বাই এ অ' এতিয়া মন কৰচোন দেই এই ডি অ'টোক উলিয়াব লাগিছিলে আমাৰ কি এ অ' বাই বি অ' চি অ' বাই ডি অ' ওলালে আমাৰ ওলালে কিবা ডি অ' বাই বি অ' চি অ' বাই এ অ' মন কৰ ডি অ'টোক টানি তললৈ লৈ যাব পাৰিমনে আৰু এ অ'টোক ক্ৰছকৈ ওপৰত উঠাই নিব পাৰিম বজ্ৰপূৰ্ণ তো এ অ' বাই হা হা কি উলিয়াবলৈ যেনেকৈ দিছে এনেকৈ মিলাব লাগিব অঁ হৈ গ'ল আচ্ছা খতম এতিয়া চা এইবাৰ মই কুৱেশ্যনটো কি দিছিলে এইবাৰ মই কুৱেশ্যনটো দিছিলে যে এ পি চি এটা ট্ৰেপিজিয়াম হয় তো আমি এ অ' বাই বি অ' ইজ ইকুৱেল টু চি অ' বাই ডি অ' দেখাব লাগে ইয়াৰ পাছৰ কুৱেশ্যন একেটা কুৱেশ্যনে খালি উল্টা ইয়াত আমাৰ মৌলিক সমানুপাতিকৰ উপপাদ্য লাগিছে ন ইয়াৰ পাছত আমাৰ বিপৰীত এবাৰ কি দিয়া আছে এবাৰ দিয়া আছে এটা চতুৰ্ভুজ আছে চতুৰ্ভুজৰ কৰ্ণ দুডালে অ বিন্দুক কাটাকটি কৰে আমাক কৈছে যে এ অ' বাই বি অ' আৰু চি অ' বাই ডি অ' হয় আমি প্ৰমাণ কৰিব লাগে সমান হৈ দি থোৱা আছে এতিয়া আমাৰ ট্ৰেপিজিয়াম বুলি প্ৰমাণ কৰিব লাগে ইয়াত ট্ৰেপিজিয়াম দিয়া আছিলে এইটো প্ৰমাণ কৰিবলগীয়া আছিলে ইয়াৰ পাছৰ কুৱেশ্যন এইটো দিয়া আছে ট্ৰেপিজিয়াম দেখাব ট্ৰেপিজিয়াম কেনেকৈ দেখাবি যদি এযোৰ বাহু যদি সমান্তৰাল হৈ যায় এতিয়া আমি কৰোঁ অঁ দেখাই দিলোঁ অঁ তিনি দিয়ে নাহে নহয় আকৌ প্ৰেক্টিচ কৰি যাবি দেই ছোৱালীহঁত সৰু জ্বলা বস্তুটো ভুল কৰি নাহিবি জ্বলা নহয় এতিয়া কি আছে চতুৰ্ভুজ বুলি ক'ব লাগিব ট্ৰেপিজিয়াম বুলি ক'ব নোৱাৰোঁ চতুৰ্ভুজ এ বি চি ডিৰ এ চি কমা বি ডি কৰ্ণই অ বিন্দুত পৰস্পৰ ছেদ কৰে আমি প্ৰমাণ কৰিব লাগে এ বি চি ডি এটা ট্ৰেপিজিয়াম এতিয়া শুনিবি অংকন আকৌ লাগিবই অংকন কি কৰিম আমি চা একেই অ' ই সমান্তৰাল কোনটো লিখোঁ চি ডি লিখোঁ নে এ বি লিখোঁ অ' ই সমান্তৰাল এ বি অকা দুটা লিখিব নোৱাৰি এতিয়া আমাৰ এ বি আৰু চি ডি সমান্তৰাল বুলি কোৱা নাই নহয় আমি দেখাবহে লাগিব তো এযোৰ বাহুৰ লগতে সমান্তৰাল কৰিব চৰি এইটো ধৰি লৈছোঁ অ' ই সমান্তৰাল এ বি অকা হ'ল ঠিক আছে এতিয়া মন কৰ ত্ৰিভুজ ক'ৰ পৰা আঁকিম চাবি দেই হে চাই দিছোঁ এই কথা হেৰি গ'লে বস্তু লিখিবলৈ ছেদ কৰে আৰু এ অ' বাই বি অ' ইজ ইকুৱেল টু চি অ' দিয়া কি দিয়া আছে কি দিয়া কি আছে প্ৰশ্ন কৰি দে এ অ' বাই বি অ' ইজ ইকুৱেল টু চি অ' বাই নহয় এ অ' বাই বি অ' ঠিক আছে চি অ' বাই ডি অ' এতিয়া মন কৰিবিচোন দেই ইয়াত মই কাম এটা কৰি ল'ব পাৰোঁনে যে শুনিবি এ অ' বাই মই চি অ' বুলি লিখি ল'ব পাৰোঁনে আৰু বি অ'টো ওপৰত উঠাই দি বি অ' বাই ডি অ' লিখি ল'ব পাৰোঁনে পাৰোঁ এ অ' বাই বি অ' ইজ ইকুৱেল টু চি অ' বাই ডি অ' দিয়া আছে আমাৰ আগৰবাৰ চাচোন কি পাইছিলোঁ এ অ' বাই চি অ' বি অ' বাই ডি অ' পাইছিলোঁ নে ইয়াত মই কি কৰিলোঁ গম পাওঁ এই চি অ' তললৈ নমাই দিলোঁ বি অ'টো হা কেলৈ কৰিলোঁ মানে আগৰ ষ্টেপটো মন কৰিছোঁ নে আগৰ কুৱেশ্যনটোত এই ক্লাছৰ সিদ্ধান্তটোলৈ আহিবলৈ আমি
এনেকৈ কৰিবলগীয়া হৈছিলে, ওলাইছিলে বেলেগ কিবা এটা আহে, সিদ্ধান্ত ওলাই পেলাই ক্ৰছ কৰিবলগীয়া হৈছিলে নে? এইটো সেই সিদ্ধান্ততে দি থোৱা আছে, আমি ক্ৰছ কৰি পেলাই ত্ৰিভুজ চা এ অ' বাই চি অ'হে ওলায়, এ অ' বাই বি অ' থৰি না ওলায়, এ অ' বাই বি অ' থৰি না ওলায়, এ অ' বাই চি অ'হে ওলায় আমাৰ, সেইকাৰণে মিলাবলগীয়া হ'ল এ অ' বাই চি অ' আৰু বি অ' বাই ডি অ', এ অ' বাই বি অ'টো নোলায় না, এ অ' বাই বি অ' ওলোৱাৰ কেছেই নাই, সেইকাৰণে মিলাবলগীয়া হ'ল। এইটো কেই নম্বৰ দিলোঁ? 1 নম্বৰ। প্ৰমাণ কৰি 30 34 হ'ব দে। হেৰি চা অ' ই সমান্তৰাল এ বি, তো অ' ই আৰু এ বি, অ' ই আৰু এ বি কোনটো ত্ৰিভুজৰ পাৰ্ট? এ ডি বি হয় নাই? তো ভুলতে এ ডি চি লৈ নল'বি, ত্ৰিভুজ চাই ল'ব লাগিব, এ ডি বিৰ পৰা, এতিয়া শুনচোন যদি আমি ডি চি লওঁ ল'ব পাৰিম। তো অ' ই এ বি হৈ গ'ল, এতিয়া মৌলিক সমানুপাতিকতা উ মতে কি হ'ব চাচোন, কি হ'ব ওপৰত লৈছোঁ ন, তো ডি ই বাই ডি ই বাই ই এ বুলি কৈছোঁ দেই, ইজ ইকুৱেল টু ডি অ' বাই বি অ', ডি অ' বাই বি অ'। এতিয়া মন কৰা কথা এটা, আমি এনেকুৱা ক'ব পাৰিমনে যে এইটো এনেকৈ লিখি ল'ব পাৰিমনে, ইয়াত বি অ' বাই ডি অ' আছিল হয় নাই? এইটো উল্টাই দিবিচোন, কি কৰিবি চা, হ'ব ডাইৰেক্ট লিখিব পাৰ, ইয়াত ডাইৰেক্ট লিখিব পাৰ, ডাইৰেক্ট লিখিবি চা, ইয়াত আমাৰ বি অ' বাই ডি অ' আছে যে, সেইকাৰণে মই লিখিম এ ই বাই ই ডি, এ ই বাই ই ডি ইজ ইকুৱেল টু বি অ' বাই ই ডি আৰু ই ডিৰ জেগাত ডি অ' কেলৈ বহাবি আকৌ? একজেক্টলি। এতিয়া চা ঘটনাটো হ'ল এ ই বাই ই ডি ইজ ইকুৱেল বি অ' বাই ডি অ', এইটো আমি দিলোঁ 2 নম্বৰ, 1 নম্বৰ আছিলে এইটো। এতিয়া মন কৰচোন দেই, এই বি অ' বাই ডি অ' ইয়াতো বি অ' বাই ডি অ' আছে ন, বি অ' বাই ডি অ' বি অ' বাই ডি অ' সোঁফালটো একে একে, 1 আৰু 2 বা কি গম পাম কচোন? এ অ' বাই চি অ' ইজ ইকুৱেল টু এ ই বাই ই ডি ইজ ইকুৱেল টু 1 আৰু 2ৰ সোঁফালকেইটা সমান যেতিয়া বাওঁফালকেইটা সমান হ'ব আৰু, তো এ ই বাই ই ডি ইজ ইকুৱেল টু এ অ' বাই, মন কৰচোন এই অনুপাতকেইটা কোনটো ত্ৰিভুজৰ পাৰ্ট? এ ই বাই ই ডি ইজ ইকুৱেল টু এ ই বাই ই ডি ইজ ইকুৱেল টু এ অ' বাই চি অ' হয়নে? এতেকে বিপৰীত সেইটো এ ই বাই ই ডি ইজ ইকুৱেল টু এ অ' বাই অ' চি ওলাল ন, এতিয়া কি লগাব পাৰি না, বিপৰীত মৌলিক সমানুপাতিক লগাই দিম ন, আমি কি গম পাওঁ অ' ইডাল চি, সেইটোৱে ন, এই সমান যে দেখালোঁ সেইকাৰণে তলফালে পাই গ'লো আকৌ নহয় সমান দেখালোঁ কাৰণে এইটো সমান্তৰাল আছিল ন, আহি গ'ল এইটা সৈতে। এতিয়া এই মানে আমাৰ মেইন কামটোৱে দেখিছে দি থোৱা আছে, এইবি দেখাব লাগিল। এতিয়া আমি দেখাম, ক এ বিলৈ কৰিম, চি ডিৰ লগত নিজে নিজে সমান্তৰাল হৈ যাব,
এতিয়া আহিব লাগিব চা কি লিখিম আমি ই অ' বা অ' ই সমান্তৰাল কি হৈ গ'ল আমাৰ কি মতে বিপৰীতমৌলিক সমানুপাতিক উপপাদ্য মতে এতিয়া মন কৰচোন দেই এতিয়া অ' ই সমান্তৰাল এ বি কেনেকৈ অংকন মতে আকৌ আমি কি পালোঁ অ' ই সমান্তৰাল চি ডি এই অ' ই বাহুডাল এই বিষয়টো সমান্তৰাল অ' ই বাহুডাল মানে এ বি আৰু চি ডি নিজৰ মাজতে সমান্তৰাল হ'ব লাগিব ন যদি এডাল বাহু দুডালৰ সৈতে সমান্তৰাল হৈছে আল্টিমেটলি এইডাল বাহুটো সমান্তৰাল হ'ব লাগিব ন এনেকৈ আমি লিখি দিম যে এ বি সমান্তৰাল চি ডি লাষ্টত লিখি দিবি এটাকে এ বি চি ডি অঁ নাই হ সমান ক'ত দেখিলি সমান্তৰাল হৈ গ'ল খালি ৰক ঐ কথা লিখি দিবি দেই লাষ্টত লিখি থ'ব লাগিব কিন্তু ঐ শুনি ল গম চাই ল চতুৰ্ভুজৰ এযোৰ বাহু সমান্তৰাল হ'লে সি এটা অঁ মানে যদি তোৰ কাটো বুলি আছে ন টিচাৰজনে কাটি দিবলৈ আছে চেলু বিচাৰি পোৱা মানুহে কাটি দিব ময়ে কাটি দিম হা চাইটো পাব অঁ অঁ